হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ যেতিয়া অসমত আকৌ স্থাপন কৰিব, আহাবাৰ হয়তো তেওঁলোকে বিৰোধী দলৰ দলপতিৰ আসনখনো লাভ কৰিবলৈ সক্ষম নহ'ব, মই তেনেকৈ ভাবোঁ। ইতিমধ্যেতো গৈছে, আপোনালোকে দেখিছেই। মই আকৌ কৈছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী কানেকশ্যন, গৌৰৱ গগৈ ডাঙৰীয়াই 10 দিন গৈ পাকিস্তানত থাকি আছিলে। আমি ইয়াত থকা কোনোবা এজন ব্যক্তিকে পাকিস্তানলৈ গৈ পাইছোঁ নেকি? ইয়াত থকা কোনোবা এজনে গৈ পাইছে? আপোনালোকে গৈ পাইছে নেকি? আমি যাব পাৰিম নেকি? যালৈ আমি 10 দিন থাকিব পাৰিম নেকি? যালৈ আমি পাকিস্তানৰ ভিতৰত গৈ ভিজা, বেলেগ চিটিৰ ভিজা পাম নেকি? এটা কথা মই আপোনালোকক হাতজোৰ কৰি সুধিছোঁ, এই ফেচিলিটিজখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচিলিটিজ পালে, আপুনি মই পাম? আপুনি পাব? আপুনি পাব? আপোনালোকে পাব? আমি নাপাওঁ। আমি সাধাৰণ মানুহ, আমি সাধাৰণ ভাৰতীয়, আমি সাধাৰণ অসমীয়া। কোনে পায়? যিসকলৰ পাকিস্তানৰ লগত লিংক আছে, যাৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা লাভ কৰে, যাৰ পৰিয়ালে পাকিস্তানৰ চাকৰি এৰি দিয়াৰ আহাৰ পাছতো পাকিস্তানৰ দৰমহা লাভ কৰে। কিন্তু এই কথাবিলাক ৰাইজে ভাল পোৱা নাই। তাৰ পাছত যেতিয়া এই ব্যক্তিসকলে ক'ব যে কিয় অসমত এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ লাগে, কিন্তু তাতে মানুহ ভাত খাবলৈ, চাহ খাবলৈ এয়াৰপৰ্ট বনোৱা নাই। চাহ খাবলৈ তাত এয়াৰপৰ্ট বনোৱা নাই। মৰাণত যিটো এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ বনাইছে, তাতে মানুহে চাহ খাব নালাগে। তাতে সামৰিক শক্তি বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে কৰিছে, বা ভাৰতীয় সেনাবাহিনীয়ে, ভাৰতীয় নৌ বাহিনীয়ে কৰিছে। তাত গৌৰৱ গগৈ ডাঙৰীয়াই বেয়া পায়, তাত অখিল গগৈ ডাঙৰীয়াই বেয়া পায়। কাৰণ চাইনাক যদি আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰোঁ, এই ব্যক্তিসকলে বেয়া পায়। সকলোৱে জানে এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ কি, সকলোৱে জানে। এইটো সামৰিক শক্তিৰ কাৰণে, সামৰিক শক্তিৰ বৃদ্ধিৰ কাৰণে। আবার এমাৰ্জেঞ্চি হ'লে সাধাৰণতে কি হয়, যেতিয়া দুখন দেশৰ মাজত যুদ্ধ হয়, ইখন দেশে আনখন দেশৰ কি কৰে, এই এয়াৰপৰ্টবিলাক প্ৰথমে ধ্বংস কৰে, তাৰ পাছত ব্ৰিজবিলাক ধ্বংস কৰে। সেইকাৰণেই এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ কৰিছে। সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীৰ তলত টানেল কৰিছে, যাতে দলং ভাঙি দিলেও এই তলৰ টানেল ভাঙিব নোৱাৰে। এইবিলাক কথা এই ব্যক্তিসকলে বেয়া পায়। কিয়? ভাৰতৰ শক্তি বৃদ্ধি হোৱাটো এখেতসকলে বেয়া পায়। কাৰণ তেখেতলোকৰ পাকিস্তানৰ লগত লিংক আছে, পাকিস্তানৰ লগত চীনৰ লিংক আছে। গতিকে ইনডিৰেক্টলি তেখেতলোকৰ চীনৰ লগতো লিংক আছে। গতিকে ভাৰতৰ যেতিয়া সামৰিক শক্তি বৃদ্ধি হয়, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই বেয়া পায়, অখিল গগৈ ডাঙৰীয়াই বেয়া পায়। আৰু সেইকাৰণে তেওঁলোক শাসনলৈকে নাহে। যোৱাবাৰ যিমান চিট পাইছিল, তাতকৈ তেওঁলোকে আধাও পাব নাপাব সন্দেহ আছে। হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ যেতিয়া অসমত আকৌ স্থাপন কৰিব, আহাবাৰ হয়তো তেওঁলোকে বিৰোধী দলৰ দলপতিৰ আসনখনো লাভ কৰিবলৈ সক্ষম নহ'ব, মই তেনেকৈ ভাবোঁ। ইতিমধ্যেতো গৈছে, আপোনালোকে দেখিছেই। মই আকৌ কৈছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী কানেকশ্যন, গৌৰৱ গগৈ ডাঙৰীয়াই 10 দিন গৈ পাকিস্তানত থাকি আছিলে। আমি ইয়াত থকা কোনোবা এজন ব্যক্তিকে পাকিস্তানলৈ গৈ পাইছোঁ নেকি? ইয়াত থকা কোনোবা এজনে গৈ পাইছে? আপোনালোকে গৈ পাইছে নেকি? আমি যাব পাৰিম নেকি? যালৈ আমি 10 দিন থাকিব পাৰিম নেকি? যালৈ আমি পাকিস্তানৰ ভিতৰত গৈ ভিজা, বেলেগ চিটিৰ ভিজা পাম নেকি? এটা কথা মই আপোনালোকক হাতজোৰ কৰি সুধিছোঁ, এই ফেচিলিটিজখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচিলিটিজ পালে, আপুনি মই পাম? আপুনি পাব? আপুনি পাব? আপোনালোকে পাব? আমি নাপাওঁ। আমি সাধাৰণ মানুহ, আমি সাধাৰণ ভাৰতীয়, আমি সাধাৰণ অসমীয়া। কোনে পায়? যিসকলৰ পাকিস্তানৰ লগত লিংক আছে, যাৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা লাভ কৰে, যাৰ পৰিয়ালে পাকিস্তানৰ চাকৰি এৰি দিয়াৰ আহাৰ পাছতো পাকিস্তানৰ দৰমহা লাভ কৰে। কিন্তু এই কথাবিলাক ৰাইজে ভাল পোৱা নাই। তাৰ পাছত যেতিয়া এই ব্যক্তিসকলে ক'ব যে কিয় অসমত এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ লাগে, কিন্তু তাতে মানুহ ভাত খাবলৈ, চাহ খাবলৈ এয়াৰপৰ্ট বনোৱা নাই। চাহ খাবলৈ তাত এয়াৰপৰ্ট বনোৱা নাই। মৰাণত যিটো এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ বনাইছে, তাতে মানুহে চাহ খাব নালাগে। তাতে সামৰিক শক্তি বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে কৰিছে, বা ভাৰতীয় সেনাবাহিনীয়ে, ভাৰতীয় নৌ বাহিনীয়ে কৰিছে। তাত গৌৰৱ গগৈ ডাঙৰীয়াই বেয়া পায়, তাত অখিল গগৈ ডাঙৰীয়াই বেয়া পায়। কাৰণ চাইনাক যদি আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰোঁ, এই ব্যক্তিসকলে বেয়া পায়। সকলোৱে জানে এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ কি, সকলোৱে জানে। এইটো সামৰিক শক্তিৰ কাৰণে, সামৰিক শক্তিৰ বৃদ্ধিৰ কাৰণে। আবার এমাৰ্জেঞ্চি হ'লে সাধাৰণতে কি হয়, যেতিয়া দুখন দেশৰ মাজত যুদ্ধ হয়, ইখন দেশে আনখন দেশৰ কি কৰে, এই এয়াৰপৰ্টবিলাক প্ৰথমে ধ্বংস কৰে,
তাৰ পাছত ব্ৰিজবিলাক ধ্বংস কৰে সেইকাৰণেই এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ কৰিছে সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীৰ তলত টানেল কৰিছে যাতে দলং ভাঙি দিলেও এই তলৰ টানেল ভাঙিব নোৱাৰে এইবিলাক কথা এই ব্যক্তিসকলে বেয়া পায় কিয় ভাৰতৰ শক্তি বৃদ্ধি হোৱাটো এখেতসকলে বেয়া পায় কাৰণ তেখেতলোকৰ পাকিস্তানৰ লগত লিংক আছে পাকিস্তানৰ লগত চীনৰ লিংক আছে গতিকে ইনডিৰেক্টলি তেখেতলোকৰ চীনৰ লগতো লিংক আছে গতিকে ভাৰতৰ যেতিয়া সামৰিক শক্তি বৃদ্ধি হয় তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই বেয়া পায় অখিল গগৈ ডাঙৰীয়াই বেয়া পায় আৰু সেইকাৰণে তেওঁলোক শাসনলৈকে নাহে যোৱাবাৰ যিমান চিট পাইছিল তাতকৈ তেওঁলোকে আধাও পাব নাপাব সন্দেহ আছে